নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ যিমানেই ধনৰ সমস্যা নাথাকক কিয় ধনৰ সমস্যা দূৰ কৰিবলৈ বা দৰিদ্ৰতা দূৰ কৰিবলৈ মাত্ৰ এসপ্তাহ প্ৰতিদিনে ৰাতিপুৱা স্নান কৰাৰ পানীত দুটা বিশেষ বস্তু মিহলাই গা ধুৱক। আপোনাৰ ওচৰলৈ ধন আহিবই আৰু আপোনাৰ প্ৰতি যিকোনো মানুহ আকৰ্ষণ হ'বই। যদি প্ৰতিদিনে গা ধোৱাৰ পানীত এই বিশেষ বস্তু দুটা কোনো লোকে অকণমান দি গা ধুব পাৰে, তেওঁৰ ওপৰত মাতা লক্ষ্মীৰ বিশেষ কৃপা বৰষে। টকা পইচাৰ ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰে। এই দুটা বস্তুৰ এক আকৰ্ষণ আছে ধনৰ ক্ষেত্ৰত। যদি কোনো লোকে ধন টকা পইচাৰ সমস্যাত পৰি আছে বা ধন টকা পইচা তেওঁৰ হাতলৈ অহাৰ পাছতো ৰাখিব পৰা নাই, ধন অহাৰ পথ বা বাটসমূহ বন্ধ হৈ পৰিছে, তেনে মাত্ৰ এসপ্তাহ এই দুটা বস্তু ৰাতিপুৱা গা ধোৱাৰ পানীত মিহলাই গা ধুই চাওক। যিকোনো প্ৰকাৰে তেওঁৰ ধন উপাৰ্জনৰ বাট মুকলি হ'বই আৰু আপুনি ধনৰ সমস্যাৰ পৰা মুক্ত হৈ সুখী হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নিজৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ কৰিবলৈ ৰাতিপুৱা গা ধোৱাৰ পানীত কোন দুটা বস্তু দি গা ধুব পাৰিলে ধন অহাৰ পথসমূহ খোল খাই পৰে। যেতিয়া মাতা লক্ষ্মীৰ কৃপা পৰে কোনো ব্যক্তিৰ ওপৰত বা যেতিয়া মা লক্ষ্মীৰ বাস হয় কোনো এখন ঘৰত, তেতিয়া কেনেধৰণৰ সংকেতসমূহ ঘৰত দেখা দি থাকে আৰু সেই সংকেতসমূহ পালে কি কি কাম কৰিব লাগে। আপুনি যদি বিচাৰে আপোনাৰ ভাগ্যত সদায় ধনৰ আকৰ্ষণ হওক, আপুনি টকা পইচাৰ দিশত সমস্যা নপৰাটো কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব আৰু সেই বিশেষ বস্তু দুটাৰ কথা জানি মাত্ৰ এসপ্তাহ নিজে গা ধোৱাৰ পানীত সেই বস্তু দুটা মিহলাই গা ধুব পাৰে, তেনে তেওঁৰ প্ৰতি মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ দিশত দৰিদ্ৰতা আঁতৰাই নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তি মনেৰে লক্ষ্মী মাক স্মৰণ কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু ক্ষেত্ৰত দেখা যায় যে বহু মানুহে ধন টকা পইচা উপাৰ্জন বহু কৰে, কিন্তু তেওঁলোকে ধন টকা পইচা উপাৰ্জন কৰিলেও ধৰি ৰাখিব নোৱাৰে। যেতিয়া ধন টকা পইচা হাতলৈ আহে তেতিয়াই বিভিন্ন সমস্যা আহি সেই ধন টকা পইচা গুচি যায়। বাস্তুশাস্ত্ৰ মতে এনে ধৰণৰ মানুহৰ ভাগ্য ঠিকেই থাকে, কিন্তু তেওঁলোকৰ বাবে মাতা লক্ষ্মী সন্তুষ্ট নাথাকে, ফলত হাতলৈ অহা ধন ওলাই যায়। যি মানুহৰ হাতত ধন টকা পইচা নৰয় তেওঁলোকে যদি পূৰ্ণিমা একাদশী আৰু শুক্লপক্ষৰ শুক্ৰবাৰৰ দিনা সন্ধিয়া লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰে, ধূপ বন্তি জ্বলাই অমাৱস্যাৰ ৰাতি যদি নিজৰ শয়নি কোঠা পোহৰ কৰি ৰাখিব পাৰে, তেনে তেওঁলোকৰ ক্ষেত্ৰত মাতাৰ কৃপাত ধন টকা পইচা ৰখাত সহজ হৈ পৰিব। ইয়াৰ উপৰিও তেওঁলোকে যেতিয়া ধন উপাৰ্জন কৰি ঘৰলৈ আনে, সেই ধন নিজৰ ঘৰৰ মহিলাগৰাকীৰ হাতত দি সেই মহিলাগৰাকীক লক্ষ্মী জ্ঞান কৰি ধন উপাৰ্জন কৰি যি আনিছে সেই ধন যদি তেওঁৰ হাতত ৰাখে, তেনে তেওঁলোকৰ হাতত ধন ৰোৱাত সহজ হৈ পৰিব। যিকোনো ধন টকা পইচা ঘটি আনি নিজৰ গৃহিণীৰ হাতত নিদি নিজৰ লগত ৰাখিলে বা নিজৰ ঘৰত ধন থোৱাৰ বাকচত নাৰাখি উপাৰ্জন কৰি অনা ধন নিজৰ পকেটতে ৰাখি থয়, সেই ধন টকা পইচা ঘৰত কেতিয়াও নৰয়। কিবা নহয় কিবা সমস্যা আহি হাত খালী হৈ পৰে। সেয়েহে যদি আপোনাৰ হাতত ধন টকা পইচা নৰয় তেনে এনেকৈ কৰি চাওক। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ হাতলৈ ধন আহি সেই ধন কেতিয়াও খালী হৈ ওলাই নাযায়। বহুতৰ ক্ষেত্ৰত দেখা যায় যে যেতিয়াই ধন টকা পইচা উপাৰ্জনৰ সুযোগ আহে তেতিয়াই কিবা নহয় কিবা বিপদ বিঘিনি আহি সেই ধন টকা পইচা উপাৰ্জন কৰাৰ ক্ষেত্ৰত বাধা আহে আৰু তেওঁলোকে সেই সুবিধা এৰি দিব লগা হয়। উদাহৰণস্বৰূপে ধন টকাৰ সুযোগ পাইছে, সেই সুযোগ পোৱাৰ সময়তে সেই সুযোগ গ্ৰহণ কৰাৰ সময়ত তেওঁৰ সৈতে ৰোগ ব্যাধিৰ সমস্যা আহে নাইবা ঘৰত কোনো জটিল সমস্যাই দেখা দিয়ে। ফলস্বৰূপে তেওঁ ৰোগ ব্যাধিৰ সমস্যা বা ঘৰৰ সমস্যাৰ লগত সময় দিব লগা হোৱাত তেওঁ যি ধন টকা পইচা ঘটাৰ সুযোগ আহিছিল সেই সুযোগ হেৰাই যায়, যাৰ বাবে সুযোগ পায়ো তেওঁ উপাৰ্জনত আগবাঢ়িব নোৱাৰে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি এনে ব্যক্তিৰ ক্ষেত্ৰত সৌভাগ্য আৰু লক্ষ্মী দেৱী দুয়োটাই ভাগ্যহীন হৈ থাকে। এফালে ভাগ্যই লগ নিদিয়ে, আনফালে সুযোগ আহোঁতেও তেওঁৰ বাবে সুযোগ আহি ধন টকা পইচাৰ আনিব নোৱাৰা সমস্যা হয়।
যিসকল ব্যক্তিৰ লগত এনেধৰণৰ সমস্যা হৈ আছে তেওঁলোকে যদি পূৰ্ণিমা একাদশীত ব্ৰত ৰাখি লক্ষ্মী দেৱীক পূজা কৰি ব্ৰতৰ শেষত মিঠাজাতীয় খাদ্য খোৱাৰ লগতে কুকুৰকো তেনে খাদ্য খুৱাব পাৰে, গুৰুবাৰ বা বৃহস্পতিবাৰে গুৰুফল কল দান কৰিব পাৰে, তেওঁলোকৰ ক্ষেত্ৰত থকা যি সমস্যা হৈ থাকে ধন টকা পইচাৰ ক্ষেত্ৰত সেইবোৰৰ পৰা পৰিত্ৰাণ পায় আৰু তেওঁলোকে ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হ'ব পাৰে। বেদ পুৰাণ আৰু বাস্তুশাস্ত্ৰ মতে লক্ষ্মী দেৱী যেতিয়া এখন ঘৰত বাস হয় তেতিয়া সেই ঘৰখনত কিছুমান পৰিৱৰ্তন আহে। এই পৰিৱৰ্তনবোৰ নিজৰ ঘৰত দেখিলে কিছুমান নিয়ম নীতি মানিব লাগে, যাৰ ফলত ঘৰত লক্ষ্মী দেৱী স্থায়ীভাৱে বাস হয় আৰু ঘৰখনলৈ পৰিৱৰ্তন আহে, জীৱন চক্ৰৰ পৰিৱৰ্তন হয়। কিন্তু বহু মানুহেই এই লক্ষণ বা সংকেতবোৰ চিনি নোপোৱাৰ ফলত লক্ষ্মী দেৱীৰ বাস হোৱাৰ পাছতো গম নাপায় আৰু সৰু সৰু কিছুমান ভুল কৰাৰ ফলত সৌভাগ্য আঁতৰি যায়। ফলত তেওঁলোকৰ ক্ষেত্ৰত ধন টকা পইচাৰ খুব কম দিনৰ বাবে আহে আৰু খুব কম দিনতে ওলাই গুচি যায়। গঢ়ি উঠা ব্যৱসায় মৰা পৰি যায়, ব্যৱসায়ত লাহে লাহে লছ খাবলৈ ধৰে। সেয়েহে ঘৰত যেতিয়া লক্ষ্মী দেৱী বাস হয় তেতিয়া কি কি সংকেত আহে বা কি কি লক্ষণে দেখা দিয়ে সেইবোৰ কথা জনাটো অতি দৰকাৰী হৈ পৰে। ধৰি লওক কোনো এজন ব্যক্তিৰ আগতে অপৰিপাটি আছিল, অৰ্থাৎ তেওঁ পৰিপাটি হৈ থাকি ভাল পোৱা নাছিল। তেওঁ হঠাতে পৰিপাটি হ'বলৈ লৈছে। তেওঁৰ কামৰ ধান্দা দিনে দিনে বাঢ়ি গৈছে। আগতে তেওঁ দেৰিলৈকে শুই থাকি পলমকৈ কামলৈ যায়। এনে চৰিত্ৰ সলনি হৈ তেওঁ পুৱাতে উঠি ঘৰত কাম বন কৰি সময়মতে কামলৈ যোৱা হৈছে। এনেধৰণৰ লক্ষণ দেখিলে জানিব তেওঁৰ প্ৰতি লক্ষ্মী দেৱীৰ কৃপা পৰিছে, যাৰ ফলত তেওঁৰ হাতলৈ ধন অহাৰ বাট মুকলি হৈছে। তেওঁ দিনে ৰাতিয়ে ধনৰ সপোন দেখিছে। এই লক্ষণ হৈছে ঘৰত লক্ষ্মী বাস হোৱাৰ প্ৰথম সংকেত। এনে লক্ষণ বা এনে সংকেত যদি কাৰোবাৰ ক্ষেত্ৰত আহিছে তেনে ভুলতো মিছা বেইছা অন্যায়ৰ ওচৰ নাচাপিব। পুৱা গধূলি মা লক্ষ্মীক ভক্তি কৰি ধূপ বন্তি জ্বলাই ঘৰখনত সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি এটা শান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। প্ৰতি শুক্ৰবাৰে হয় তুলসীৰ তলত নহয় ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে এগছি বন্তি সন্ধিয়াৰ সময়ত জ্বলাব লাগে। এই কামৰ জৰিয়তে মাতা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰখনত উন্নতিত যোগাত্মক শক্তিৰ আগমন হয়। ধন অহাৰ নতুন নতুন পথসমূহ ওলাই পৰে আৰু সেই পথেৰে ধন আহি সেই ব্যক্তি ধনৱান হয়। লক্ষ্মী দেৱী বাস হোৱাৰ দ্বিতীয় লক্ষণটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্ন। হঠাৎ আপোনাৰ মনৰ পৰিৱৰ্তন আহিছে, আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি বেছি ভাল লগা হৈছে। ঘৰত থকা অলাগতিয়াল বস্তুবোৰ দেখি ভাল নলগা হৈছে আপোনাৰ। ভগা ছিগা অদৰকাৰী বস্তুবোৰৰ প্ৰতি আপোনাৰ ঘৃণা আহি সেইবোৰ ঘৰৰ বাহিৰ কৰাৰ ইচ্ছা আহি সেইবোৰ ঘৰৰ বাহিৰ কৰিছে। ঘৰৰ চৌহদৰ পৰা জাবৰ জোঁথৰ আঁতৰ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হ'লেহে যেন আপুনি শান্তি পায় এনে লগা হৈছে আপোনাৰ। তেতিয়া জানিব আপোনাৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা আহিছে, আপোনাৰ ঘৰত লক্ষ্মী বাস হৈছে। কিন্তু তেতিয়া যদি এই সংকেত বুজি পায়ো চাফ চিকুণ নকৰি বা পৰিষ্কাৰ পৰিচ্ছন্ন নকৰি দম্ভ অহংকাৰ কৰি আপুনি থাকে তেতিয়া আপোনাৰ ঘৰত লক্ষ্মী দেৱী স্থায়ীভাৱে কেতিয়াও বাস নহয়। সন্ধিয়াৰ সময়ত কাজিয়া পেচাল কৰি হুলস্থুল কৰে বা হাতলৈ অহা ধন আপুনি অবাবত খৰচ কৰে, তেতিয়া আপোনাৰ বাবে লক্ষ্মী দেৱীৰ অহাৰ পাছতো আপোনাৰ ভাগ্য উদয় নহয়। খুব সোনকালে আপোনাৰ ঘৰৰ পৰা লক্ষ্মী দেৱী বাহিৰ হৈ যাব। আপোনাৰ জীৱনলৈ অহাৰ সুযোগ আপুনি নিজেই হেৰুৱাবলগীয়া হ'ব পাৰে এই সংকেত বুজি নাপালে আৰু মাতা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ'ব লাগিব। তৃতীয়তে, যদি আপোনাৰ ঘৰত মহিলাগৰাকীৰ স্বভাৱ চৰিত্ৰ যদি বিশেষ পৰিৱৰ্তন আহিছে, যেনে ধৰক তেওঁৰ অন্তৰত আধ্যাত্মিকতাৰ ভাৱ বাঢ়ি গৈছে, আগতে পুৱা গধূলি ধূপ বন্তি জ্বলোৱাৰ প্ৰতি তেওঁ আগ্ৰহ নাছিল, হঠাৎ সন্ধিয়াৰ সময়ত ধূপ বন্তি জ্বলাই ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ লৈছে, খাদ্য ৰন্ধাৰ ক্ষেত্ৰত বিশেষ কিছুমান নীতি নিয়ম মানিছে, তেওঁ ৰন্ধা খাদ্যৰ স্বাদ বাঢ়িছে, সুস্বাদু হৈছে, কম খৰচতে ঘৰ ধুনীয়াকৈ চলাব পাৰিছে, মাত কথা আগৰ তুলনাত সুৰীয়া বা মধুভাষী হৈছে, তেতিয়া জানিব আপোনাৰ ঘৰলৈ বিশেষ পৰিৱৰ্তন আহিবলৈ গৈ আছে, মাতা লক্ষ্মীৰ বাস হৈছে। তেনে লক্ষণ দেখিলে ঘৰখনত হাঁহি আনন্দ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। সেইগৰাকী মহিলাক মনোকষ্ট বা মহিলাগৰাকীয়ে বেয়া পোৱা কামৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া মাতা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত কেতিয়াও হ'ব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল,
এতিয়া জানো আহক প্ৰতিদিনে গা ধোৱাৰ পানীত কোন দুটা বস্তু মিহলাই প্ৰতিদিনে স্নান কৰিব পাৰিলে মাতা লক্ষ্মীৰ বিশেষ কৃপাত ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ হয় আৰু অভাৱ অনাটন দূৰ হৈ সুখ সমৃদ্ধি আহে। বাস্তুশাস্ত্ৰ মতে এই কামৰ জৰিয়তে লক্ষ্মী দেৱীৰ বাস হয় ঘৰত, সেই ব্যক্তিৰ ক্ষেত্ৰত ধনৰ আকৰ্ষণ বাঢ়ে। এই কামৰ জৰিয়তে মাত্ৰ এসপ্তাহৰ ভিতৰতে ধনৰ সমস্যা দূৰ কৰিব পাৰে। এই কাম পুৰুষ মহিলা সকলোৱে কৰিব লাগে। যদি আপোনাৰ ধনৰ সমস্যা হৈ আছে মাত্ৰ এসপ্তাহ কৰি চাওক, ধন অহাৰ পথ লাহে লাহে মুকলি হ'ব। আপুনি ধন উপাৰ্জন কৰাৰ পথত আপুনি সুযোগ সুবিধা পাব। আপুনি নিশ্চয় গোলাপৰ আঁতৰ চিনি পায়। সৰু বটলত থকা এবিধ সুগন্ধি দ্ৰব্য। আয়ুৰ্বেদিক বা জ্যোতিষশাস্ত্ৰৰ বস্তু য'ত বেচা কিনা কৰা হয় তেনে দোকানত এই আঁতৰৰ বটল থাকে। আপুনি নিশ্চয় স্ক্ৰীণত আঁতৰৰ বটল দেখিছে। স্ক্ৰীণত যি আঁতৰৰ বটল দেখিছে তেনে এটা গোলাপৰ আঁতৰ আপুনি ঘৰলৈ কিনি আনিব। এই ধৰণৰ বটল এটা কিনি আনি ল'ব আৰু এটা সৰু টেমাত অলপ হালধি গুড়ি ভৰাই আপুনি গা ধোৱাৰ ৰুমত অৰ্থাৎ বাথৰুমত আপুনি ৰাখি ল'ব। প্ৰতিদিনে গা ধোৱাৰ পানীত 3 টোপাল গোলাপ আঁতৰ আৰু অকণমান হালধি গুড়ি মিহলাই মাত্ৰ এসপ্তাহ গা ধুই চাওক। কিন্তু এটা কথাৰ প্ৰতি ধ্যান দিব, যেতিয়া সেই পানীৰে আপুনি গা ধুব, গা ধুই কিন্তু লগালগ আপুনি গাত তেল নলগাব। গা ধোৱাৰ 1-1.5 ঘণ্টাৰ পাছতহে আপুনি তেল সানিব। বিশেষকৈ যদি আপুনি এনেকৈ গা ধুই সদায় ধূপ বন্তি জ্বলাব পাৰে, ধূপ বন্তি জ্বলোৱাৰ পাছতহে তেল আপুনি গাত সানে, তেনে চাব এসপ্তাহ কৰাৰ পাছত আপোনাৰ ধনৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। আপুনি ধন উপাৰ্জন কৰাৰ পথ পাব আৰু সুযোগ সুবিধা পাই আপুনি ধন টকা পইচা উপাৰ্জন কৰিব পাৰিব। আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব আৰু আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও কষ্ট পাবলগীয়া নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় মাত্ৰ এসপ্তাহ কৰক। লাহে লাহে আপোনাৰ ধনৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। আপোনাৰ ক্ষেত্ৰত ধনৰ আকৰ্ষণ হ'ব আৰু আপোনাৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িব। আপোনাক মানুহে ভাল পাবলৈ ল'ব। আপুনি যিকোনো ক্ষেত্ৰত সুখী হ'ব পাৰিব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।